নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। হয়, মই আপোনালোকৰ মাজত কিছুমান কথা আলোচনা কৰি সঁচাকৈ ভাল পাওঁ। মই সেইদিনা মোৰ ঘৰৰ বিষয়ে মোৰ ওচৰ চুবুৰীয়াই আৰু মই আচলতে ভিডিঅ' বনাব নোৱাৰোঁ বুলি আপোনালোকক কথাটো সোধাৰ ভিডিঅ'টোত আপোনালোকে ইমান ছাপোৰ্ট কৰিলে, ইমান ছাপোৰ্ট কৰিছে। সঁচাকৈ মই বহুত সুখ পাইছোঁ, কাৰণ আপোনালোকে ইমান সুন্দৰকৈ কমেণ্টবিলাক আগবঢ়াইছে। সঁচাকৈ আপোনালোকৰ কমেণ্টে মোক মনত আৰু উৎসাহ দিছে, কাৰণ আপোনালোকৰ বাবেই মই এতিয়া জীয়াই থকাৰ অনুভৱ কৰিছোঁ। কাৰণ আজিকালি ঘৰৰ কি পৰৰ সকলোৰে আচলতে কাৰোৰ ভাল হোৱাটো নিবিচাৰে। সেয়েহে আপোনালোকৰ বাৰু ঘৰৰ মানুহবোৰ কেনেকুৱা জনাবচোন। নিজৰ ভাই ককায়েই হওক বা মানুহজনৰ ভাই ককায়েই হওক, আপোনালোকৰ লগত কেনেকুৱা ঘটনা ঘটিছে আচলতে জনাবলৈ নাপাহৰিব। মোৰ লগত আচলতে বহুত তেনেকুৱা ঘটনা ঘটি গৈছে। হয়তো আপোনালোকৰ আগত ক'বলৈ মুখ মেলিলে এখন মহাভাৰতৰ দৰে হ'ব, কৈ কাহানিও শেষ কৰিব নোৱাৰিম। কিন্তু ইমানেই ঘটনা ঘটিছে, মানুহৰ জীৱনটো নিচেই সীমিত বা মানুহৰ জীৱনলৈ মানুহে সকলোৱে সুখ এটা জীৱন কটাবলৈ বা সুখৰ দিন কটাবলৈ অনুভৱ কৰে, নহয় জানো? আমাৰ মাজত ইমানেই দুখ আহে, নিজৰ ভাই ককাই বা গা মঙহবিলাকেই আমাক আচলতে বেছি আঘাত দিবলৈ বিচাৰে, আৰু সেই আঘাতে আপোনাক গোটেই চিৰজীৱন কন্দুৱাব পাৰে। ঠিক তেনেকুৱা ঘটনা মোৰ লগতে হয়নে আপোনালোকৰ লগতো হয়? আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। হয়, মই মানুহজনী চাগৈ বহুত বেয়া, কাৰণ মই যি কওঁ মানুহৰ মুখৰ আগত কওঁ, আৰু ককাই ভাই সকলোকে মই শুদ্ধ পথ আৰু সত্য কথাটো কৈ দিয়া বাবে তেওঁলোকে হয়তো মোৰ কথাবিলাক হজম কৰিব নোৱাৰে, আৰু সেই গতিকে মোক তেওঁলোকে বৰ টানকৈ কিছুমান কথা কয়, আৰু সেই কথাই হয়তো মনত বহুত আঘাত দিব পাৰে বুলি তেওঁলোকে বুজি নাপায়। মোৰ ল'ৰাটোক লৈ কিছুমান মানুহে হঠাতে কৈ দিয়ে যে তোৰ এনেকুৱা হ'ল, আৰু সেই কথাষাৰ ক'ব লাগে নে নালাগে তেওঁলোকৰ সেই মানসিকতাৰ জ্ঞান কোনো নাই। কাৰণ এইবিলাক যিবিলাকে কয় সেইবিলাকে হৈছে মোৰ ঘৰৰ মানুহ। অকল মোৰ ঘৰৰ বুলিয়ে নহয়, কিন্তু মোৰ নিজৰ তেজৰ মানুহ, মানে মোৰ ককাই ভাই ভিতৰতে পৰে। তেওঁলোকে আচলতে তেনেকৈ ক'লে বহুত আঘাত লাগে, আৰু সেই আঘাতে গোটেই চিৰদিনৰ বাবে নিজৰ অন্তৰত সোমাই যায়, আৰু তেওঁলোকৰ বাবে মই যথেষ্ট দুখ কষ্ট কৰোঁ, কাৰণ সেই দুখ কষ্টৰ মূল তেওঁলোকে পাহৰি যায়। আৰু ময়ো এতিয়া এনে কঠোৰ হ'বলৈ চেষ্টা কৰিছোঁ, যাতে কাৰোবাৰ দুখ দেখিলে, কাৰোবাৰ কিবা দুখ হ'লে মই সেই স্থান ত্যাগ কৰি আওকাণ কৰি থাকিম বুলি ভাবিছোঁ। নাজানো ভগৱানে শক্তি দিয়ে নে নিদিয়ে, কিন্তু মই মোৰ নিজৰ মনটোত তেনেকৈ থিৰাং কৰিছোঁ। মই আচলতে মুখখনে কওঁ, কিন্তু আকৌ বিপদৰ সময়ত কাকো এৰিব নোৱাৰোঁ। কিন্তু কিয় ভগৱানে এনেকুৱা কৰে মই নাজানো। সেয়েহে আপোনালোকৰ আগত মই এই কথাবিলাক কৈ বৰ ভাল পাওঁ, আৰু আপোনালোকে মোক ইমান মৰম আশীৰ্বাদ দিছে। সেই গতিকে আপোনালোক মোৰ নিজৰ পৰিয়ালৰ দৰে হৈ পৰিছে, আৰু আপোনালোকৰ কমেণ্টবিলাক পাই মই সঁচাকৈ বহু উৎসাহ পাইছোঁ। আৰু সেই গতিকে পুনৰ আপোনালোকৰ আগত মোৰ জীৱনৰ বহু ক'বলগীয়া কাহিনী কম বুলি সাঁচি ৰাখিছোঁ, আৰু মোৰ সৰুৰে পৰা যিখিনি দুখ কষ্ট সকলোখিনি আপোনালোকৰ আগত সময় পালে এনেকৈ এটি দুটিকে কৈ যাম। আৰু মোৰ লগতে কিয় এনেকুৱা ঘটনা ঘটে আপোনালোকে নিশ্চয় জনাবচোন, আৰু নে আপোনালোকৰ লগতো এনেকুৱা হয়? আনৰ দুখ বুটলি ফুৰা মানুহগৰাকীয়ে নিজৰ দুখত ডুব গৈ আছোঁ, আৰু আনেও সেই দুখত হাঁহি উৰুৱাই মোক আকৌ ইটিকিং কৰা দেখিবলৈ পাওঁ। সেই গতিকে বহুত দুখ লাগে, গম পাইছেনে? আৰু মোৰ কথাকেইটা যদি আপোনালোকৰ হয়তো কাৰোবাৰ ভাল লাগিব পাৰে, আৰু কাৰোবাৰ বেয়া লাগিব পাৰে। ভাল লগাসকলে নিশ্চয় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু যিসকলে বেয়া বুলি ভাবে তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, নিশ্চয় ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।